ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিত ধন লাভ কৰি ৰাজ্যৰ একাংশ মহিলা হিতাধিকাৰী হৈ পৰিছে স্বাৱলম্বী। তাৰে উদাহৰণ মৰিয়নিৰ কবিতা শৰ্মা, 61 নম্বৰ কাটনি গাঁও পঞ্চায়তৰ বচাগাঁৱৰ নিবাসী কবিতা শৰ্মা। অবিলাসী আঁচনিত 10,000 টকা লাভৰ পিছতে মহিলাগৰাকীয়ে সৰুকৈ আৰম্ভ কৰিছিল ব্যৱসায়। এৰী পলু পালন আৰু ছাগলীৰ ব্যৱসায়ীৰে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই ব্যৱসায়। লাহে লাহে এই ব্যৱসায় ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। বজাৰত বিক্ৰী কৰিছে এৰী সূতাৰ লগতে লেটা। 10টাকৈ ছাগলী আছে কবিতা শৰ্মাৰ ফাৰ্মত। মই তেখেতে দিয়া টকাৰে মই ভাবিলো অলপ সৎ ব্যৱহাৰ কৰো। ছাগলী কিনিলো, আগৰ মোৰ ছাগলী আছেই। তাৰপিছত পলু অলপ ললো, প্ৰায় 4-5 হাজাৰ হ'ব। পলু আগতেও মই কৰিছো, এইবাৰ আকৌ কৰিলো। এতিয়ালৈকে মই টকা প্ৰায় 6,000 মান পালো। আৰু এতিয়া মোৰ ওচৰত 5,000 মান পলু আছে লেটা। ইয়াৰ বিক্ৰী মই কমেও 10,000 ওপৰত পাম। মই সকলোকে আহ্বান জনাম যে মামাই দিয়া টকাটো সৎ ব্যৱহাৰ কৰক, যাতে আগুৱাই যাব পাৰিব আৰু পিছলৈও এইদৰে মামাই দিয়া টকাৰে আপোনালোকে আৰু উন্নতি হ'ব। আৰ্থিকভাৱে দুৰ্বল কবিতা শৰ্মা পূৰ্বে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল পৰিয়াল পোহপাল দিয়াত। পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰম কৰিলে যে সফলতাই সদায় লগ দিয়ে, তাকেই প্ৰমাণ কৰি দেখুৱাইছে মহিলাগৰাকীয়ে। ৰাজ্যত দৰিদ্ৰ মহিলাসকললৈ আগবঢ়োৱা আৰ্থিক সাহায্যৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে কবিতা শৰ্মাই। গতিকে ভাল লাগিছে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছো। আৰু তেখেতক ইমান ভাল ভাল কাম কৰি যোৱাৰ কাৰণে ভাল লাগিছে। আৰু তেখেতে আগলৈ এনেকুৱা ভাল ভাল কাম কৰি যাওক। লগতে তেখেতক মই বহুত মানে ধন্যবাদ জনাইছো আৰু দীৰ্ঘায়ু কামনা কৰিছো। মই আশা কৰিম মামাই এইদৰে দি যাওক আৰু আমি ডাঙৰ ডাঙৰ কাম হাতত ল'ব পাৰিম আৰু উন্নতিৰ পথত আগবাঢ়িব পাৰিম। আৰু কবিতা শৰ্মাৰ এই সফলতাই ৰাজ্যৰ আন বহু মহিলাকো আত্মনিৰ্ভৰ হ'বলৈ অনুপ্ৰাণিত কৰি তুলিছে। মৰিয়নিৰ পৰা দীপক দত্ত, অসম লাইভ 24।